নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ জিকা খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আজি জিকা খেতিৰ ভিডিঅ'ৰ সম্পূৰ্ণ তথ্যটো পাব এই ভিডিঅ'টোৰ মাজত। জিকা খেতি আমি কেনেকৈ কৰিব লাগে, বৰ্ষাকালত বিকিবলৈ হ'লে আমি কোনটো গুটি খেতিত দিব লাগে, কিমান ডিষ্টেঞ্চত লগাব লাগে, প্ৰতি বিঘাত গোবৰ সাৰ কিমান দিব লাগে, ৰাসায়নিক সাৰ কিমান খটাব লাগে। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত মই সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। তো কথা হ'ল, আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো অন কৰি দিব। এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ পিছত আপোনালোকে যাতে খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয়। তো জিকা বৰ্ষাকালত আটাইতকৈ লাভান্বিত হ'ব পৰা খেতিৰ ভিতৰত হ'ল জিকা খেতি। তো এইটো খেতি কষ্টদায়ক হ'লেও যথেষ্ট পৰিমাণে আমাক খেতিৰ পৰা আমি কি পাওঁ, টকা পাওঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব, এই খেতি কৰাৰ আগমুহূৰ্তত আমি উন্নত ধৰণৰ বীজ বজাৰৰ পৰা ক্ৰয় কৰিব লাগিব। তো এইটো খেতিত অলৰেডি গিৰি চিডৰ যিটো প্ৰিয়া জিকা, এইটো গুটি দিয়া হৈছে। গিৰি চিডৰ প্ৰিয়া মনত ৰাখিব। গুটি আনি আপোনালোকে নাৰ্চাৰী আকাৰে পুলিবিলাক প্ৰস্তুত কৰিব পাৰে, আৰু যদি ভাবে যে আমি ডাইৰেক্টলি গুটি দি দিম তথাপিও দিব পাৰিব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 3 ফুট ৰাখিব, এঠাইত দুটাকৈ গুটি দিব। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট বা 6 ফুট আপোনালোকৰ ইচ্ছামতে আপোনালোকে ৰাখি দিয়ক। বৰ্তমান যিটো গছৰ গ্ৰোথ দেখা পাই আছোঁ, একদম পূৰা তেলতেলীয়া হৈ আছে। এতিয়া কথা হ'ল, এই খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত আপোনালোকে কমেও 2 গাড়ী গোবৰ সাৰৰ প্ৰয়োজন হ'ব। তেনেহ'লে আপোনালোকৰ গছবিলাক এনেকুৱা ধৰণৰ গ্ৰোথ হ'ব আৰু সোনকালে গছত ফলন লাগিব। প্ৰথমতে 1 গাড়ী গোবৰ আপোনালোকে খেতিত সিঁচি ল'ব। ছেকেণ্ড টাইম হাল মাৰিব, আকৌ হাল মাৰি তাৰপিছত আপোনালোকে প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো, পটাছ 10 কিলো বা 12 কিলো দি আকৌ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে যদি কয় গুটি দিম তথাপি হ'ব, আৰু যদি কয় নাৰ্চাৰী আকাৰে আমি পুলি প্ৰস্তুত কৰিছোঁ তেনেহ'লে পুলি আনি এঠাইত দুটাকৈ লগাই দিব। 3 ফুট দূৰে দূৰে, লাইন টু লাইন 4 ফুট বা 5 ফুট ৰাখিব বা 6 ফুট ৰাখক আপোনালোকৰ ইচ্ছামতে। তো এতিয়া কথা হ'ল, লগোৱা শেষ হ'ল, পোখা মাৰিলে। সৰু থাকোঁতে কিন্তু জিকা গছত সৰু সৰু এই হালধীয়া ধৰণৰ যিবিলাক পোক আছে, সেই পোকবিলাকে গছৰ পাতবিলাক কিন্তু কোচ খুৱাই দিব। তাৰ কাৰণে সৰু থাকোঁতে ৰিলিক, একটেৰা, ইকা স্প্ৰে কৰিব। লগতে দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। গছবিলাক যেতিয়া এনেকুৱা আগ বা পোখা মাৰিব, ব্ৰাঞ্চ ওলাব, তেতিয়া চেমটিছ স্প্ৰে কৰিব পাৰিব, গ্ৰাছি স্প্ৰে কৰিব পাৰিব। এইবিলাক ঔষধ দিয়াৰ লগে লগে আপোনালোকৰ গছবিলাক চাব কিমান ধুনীয়া হয় আৰু চিকচিকীয়া হ'ব, দেখাত বহুত ভাল লাগিব। তো এই বৰ্ষাকালত বিকিবলৈ হ'লে আপোনালোকে এই গুটি দিব লাগিব কেতিয়া, মোটামুটি ফেব্ৰুৱাৰী 15 দিন যাওঁতে, ফেব্ৰুৱাৰী মাহৰ পহিলা সপ্তাহত বা মাৰ্চৰ পহিলা সপ্তাহত আপোনালোকে গুটি দিব লাগিব। দিয়াৰ পিছত আপোনালোকে খেতিত যতন কৰিব। বেছি ফলন হ'বৰ কাৰণে আপোনালোকে উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ দিব। 95 ষ্টুপ্লেজাৰ, গ্ৰিফিন, গল্ড স্পেচিয়েল, মাৰ্বল, জিবা 26, এইবিলাক ফাৰ্টিলাইজাৰে বহুত কাম কৰে গছৰ শিপাৰ বা গছৰ গ্ৰোথ হোৱাত। গছৰ শিপাৰ যদি কিবা পানী জমা হয়, আৰু কাৰ্বগ্ৰীণ ফাৰ্টিলাইজাৰটো দিব। কাৰ্বগ্ৰীণৰ কাম হ'ল গছত যথেষ্ট পৰিমাণে ফলন আনিবৰ কাৰণে। ভিডিঅ' চাই যদি ভাল লাগিছে কমেণ্ট কৰিব। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰো খেতিৰ ওপৰত মনোযোগী আগ্ৰহী হয়। আপোনালোকেও যাতে খেতি কৰিবৰ কাৰণে মনোযোগী হৈ আপোনালোকৰ লাখত টকা উপাৰ্জন কৰিব পাৰে, মই তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।